তো হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক আলোচনা কৰিম BA থাৰ্ড ছেমিষ্টাৰৰ এছামিজ পেপাৰৰ চিলেবাছখিনি তোমালোকক আলোচনা কৰি দিম। কোনটো চিলেবাছ কোনটো পাৰ্ট থাকিব সেইটো পাৰ্টৰ বিষয়ে তোমালোকক আলোচনা কৰি দিম। কিতাপটোৰ নাম হ'ল অসমৰ সংস্কৃতি অধ্যয়ন আৰু পেপাৰ কোডটো হ'ল ASS 03001004 আৰু এইটো বাধ্যতামূলক পাঠ হয়। তো তোমালোকক আলোচনা কৰি দিওঁ কোনটো পাঠ থাকিব আৰু কিমানটা পাঠ থাকিব, তো আলোচনা কৰি দিওঁ আহক। ইতিমধ্যে তোমালোকৰ এইটো থাৰ্ড ছেমিষ্টাৰৰ 4টা পাঠ থাকিব। এই 4টা পাঠৰ কি বিষয়ে পঢ়িব লাগিব সেইটো তোমালোকক দেখুৱাই আছোঁ। গোট 1 অসমৰ মানুহ আৰু সংস্কৃতি বিষয়ে পঢ়িব লাগিব। সংস্কৃতিৰ স্বৰূপ, সংজ্ঞা আৰু শ্ৰেণীবিভাগ। অসমৰ আদিবাসী, আৰ্য, নিৰ্দিক, মংগোলীয়, তিব্বত বৰ্মীয়, অষ্ট্ৰিক, দ্ৰবিড় আৰু গোট 2 অসমৰ লোক সংস্কৃতি। এইবিলাক আছে টপিক। এই টপিকবিলাকৰ বিষয়ে অলপ পঢ়িব লাগিব। মৌখিক গীত, পদ, দেৱ দেৱীৰ নাম, বিহুগীত, লোকাচাৰ, জন্ম, বিবাহ আৰু মৃত্যুৰ লগত জড়িত, উৎসৱ পাৰ্বণ, কৃষিৰ লগত জড়িত, উৎসৱ পাৰ্বণবিলাক কৃষিৰ লগত কেনেকৈ জড়িত হৈ থাকে সেইবিলাকৰ বিষয়ে অলপ পঢ়িব লাগিব। ধৰ্মীয় পৰম্পৰা, শৈশৱ, শাক্ত আৰু বৈষ্ণৱ, পৰিবেশ্য কলা, পুতলা নাচ, ওজাপালি, খুলীয়া, ভাৱৰীয়া, কুশান গান, ভাৰী গান, ঢুলীয়া, হস্তশিল্প আৰু লোককলা, স্থাপত্য ভাস্কৰ্য। আৰু গোট 3টো হ'ল অসমৰ জনজাতীয় সংস্কৃতি। অসমৰ জনজাতীয় সংস্কৃতিৰ বিষয়ে পঢ়িব লাগিব। পাৰ্বত্য আৰু ভৈয়ামৰ জনজাতি, পাহাৰৰ বিষয়ে। আৰু আৰ্য বৌদ্ধ আৰু অনাৰ্য, বড়ো, ৰাভা, কাৰ্বি, মিচিং, সোণোৱালী, কাছাৰী, অসমৰ জনজাতিৰ এইবিলাক জনজাতিৰ বিষয়ে তোমালোকে পঢ়িব লাগিব। BA থাৰ্ড ছেমিষ্টাৰটো অতিকৈ সহজ হয় আৰু বেছি পঢ়াও নাই, তোমালোকে দেখুৱাই আছোঁ। গোট 4 অসমীয়া মাৰ্গীয় শাস্ত্ৰীয় সংস্কৃতি, সত্ৰীয়া সংস্কৃতি, নৃত্য, গীত, বাদ্য, ভাওনা, মুখাশিল্প, পুথিচিত্ৰ, ভাস্কৰ্য, অৰ্ধমাৰ্গীয় আৰু ব্যাস সংগীত, দেৱদাসী নৃত্য। এইটো বেছি কি নাই, তোমালোকে চাব পাৰিবা। এইটো এটা বেছি পঢ়া নাই ইয়াত, যেনেকুৱা ফাৰ্ষ্ট ছেমিষ্টাৰত আছিল তেনেকুৱা নাই। অলপ 15 দিন এইটো ভিডিঅ'ত তোমালোকৰ 4টা ভিডিঅ'ত তোমালোকে এই 4টাৰ পৰা 5টা ভিডিঅ'ত তোমালোকে এইটো সলভ কৰাই দিম, বেছি নাই। BA থাৰ্ড ছেমিষ্টাৰৰ আৰু অতিকৈ সহজ পঢ়া ইয়াত আছে, যেনেকুৱা বজ্ৰাৱলী ভাষা আছে। সেইবিলাক এইটোত থাৰ্ড ছেমিষ্টাৰত কিন্তু নাই, অতি সহজ। তোমালোকে মোৰ ভিডিঅ' চাবা আৰু এটা ভাল স্ক'ৰ কৰিব পাৰিবা। এইটো নোটছ বহীৰ পৰা, নোটছ বহী নহয়, মডেলৰ পৰা এটা ল'ৰাই প্ৰায় 60 ভিতৰত 59 মাৰ্কছ এটেণ্ড কৰিছে। তো ভালে মাৰ্ক পাইছে, ৰিজাল্ট দিছিল দেখিছোঁ। অসমীয়াত ভালে মাৰ্ক পাইছে, অসমীয়াত প্ৰায় 9 পইণ্ট চামথিং পাইছে অসমীয়াত, কেলকুলেশ্যন কৰি চাইছোঁ। তো আশা কৰোঁ মোৰ যি 4টা গোট আলোচনা কৰি দিম, তো তোমালোকে ধৈৰ্য সহকাৰে মোৰ ভিডিঅ'বিলাক চাবা আৰু বহীত নোট ডাউন কৰি ল'বা। মই আগতে কৈ দিছোঁ, এটা বহী যেতিয়া ভিডিঅ' চাবা বহীত নোট ডাউন কৰি লিখি ল'বা, তোমাৰ পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। মই অহাকালিৰ পৰা ভিডিঅ' দিয়াৰ চেষ্টা কৰিম তোমালোকক। তো ধন্যবাদ। আৰু নতুন হ'লে থাৰ্ড ছেমিষ্টাৰৰ ল'ৰা ছোৱালীসকল নতুন হ'লে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, তোমালোকে উপকৃত হ'ব পাৰিবা কিন্তু। থেংক ইউ।